কৃষ্ণ। কৃপালু বান্ধৱ সমস্ত, আই মাতৃ সমস্ত, আমি ক্ৰমশঃ আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আমি আপোনাৰ সবৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ। তোমাৰ হে অবিদ্যায়ে আমাক মোহিলে হৰি, নাজানো তোমাৰ তত্ত্বক। তোমাৰ চৰণে হৰি শৰণ কৰিয়া সাৰ, কৰিলো তোমাৰ নামক কৰিলো তোমাৰ নামক। কৃষ্ণ। কৃপালু বান্ধৱ সমস্ত, আই মাতৃ সমস্ত, আমি আজি আমাৰ পৰ্যালোচনাত নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ ষষ্ঠ স্কন্ধৰ পৰা আমি এটি প্ৰবন্ধ, আমি এটি আধ্যাত্মিক তত্ত্ব সম্বলিত এটি কাহিনী আমি আগবঢ়াব খুজিছোঁ। ইয়াতে হয়তো কোনোবাখিনি দগা পিছা বহা তোতা ভুল ভ্ৰান্তি হ'লে আপোনাসৱে আমাৰ প্ৰতি ক্ষমা দান কৰিব। গতিকে আমি আপোনাসৱৰ শ্ৰীচৰণত প্ৰণাম জনাই এই আমাৰ পৰ্যালোচনালৈ আমি আগবাঢ়িব খুজিছোঁ। আমাৰ পৰ্যালোচনাৰ বিষয় হৈছে যে প্ৰাচীন বৰ্ষী তেখেতে সাগৰ কন্যা সবৰ্ণাক বিয়া কৰাইছিল আৰু তেওঁলোকৰ সন্তান 10জন, যাক 10 প্ৰচেতা বুলি জনা যায়। এই 10 প্ৰচেতাক জন্ম দিয়াৰ পাছত তেওঁলোকৰ পিতৃয়ে পুত্ৰসকলক নিৰ্দেশনা দিছিল যে তোমালোকে এতিয়া প্ৰজাৰ সৃষ্টি কৰিব লাগিব, আৰু এই প্ৰজাৰ সৃষ্টি কৰাৰ নিৰ্দেশনা যেতিয়া পিতৃয়ে তেওঁলোকক দিছিল, তেতিয়া 10 প্ৰচেতাই পিতৃক কেনেকৈনো সেই কাৰ্যত তেওঁলোক সাফল্যমণ্ডিত হ'ব পাৰিব সেই কথা পিতৃৰ পৰা জানিব বিচৰাত পিতৃয়ে তেওঁলোকক উপদেশ প্ৰদান কৰিছিল যে তোমালোকে যি সময়ত পৰম পুৰুষ ভগৱান অৰ্থাৎ দয়াময় কৃষ্ণক যি সময়ত তোমালোকে সন্তুষ্ট কৰিব পাৰিবা, সেই সময়ত তোমালোকৰো মনোবাঞ্ছা সিদ্ধি হ'ব। আৰু প্ৰচেতকগণে পিতৃৰ উপদেশ পাই তেওঁলোক সাগৰৰ তলিত গৈ শত সহস্ৰ বছৰ, অযুত বছৰ তেওঁলোকে আৰাধনা কৰিবলৈ ধৰিলে। তেওঁলোকে যেতিয়া সাগৰ তলিত এই অযুত বছৰ আৰাধনাত ব্যস্ত হৈ আছিল, আৰু এই আৰাধনাৰ অন্তত ভগৱন্তৰ চিন্তাৰ, ভগৱন্তৰ উপাসনাৰ অন্তত তেওঁলোক যেতিয়া পুনৰবাৰ উভতি আহিছে, আহি দেখিছে পাদৱগণে সমস্ত পৃথিৱী জুৰি আছে। তেওঁলোকে তেতিয়া তেওঁলোকৰ মুখৰ পৰা অগ্নি আৰু বায়ুৰ সৃষ্টি কৰি তেওঁলোকে কি কৰিছে, পাদৱগণ ধ্বংস কৰাৰ প্ৰয়াস কৰিছে। কিন্তু এই পাদৱগণক ধ্বংস কৰাৰ প্ৰয়াস কৰোঁতেই তেওঁলোকক ব্ৰহ্মা আৰু চন্দ্ৰ আহি তেওঁলোকক উপদেশ প্ৰদান কৰিছে যে তোমালোকক পিতৃয়ে যি উপদেশ দিছিল সেই উপদেশ তোমালোকে পালন কৰা, আৰু পিতৃৰ উপদেশ লংঘন নকৰিবা। তোমালোকৰ পিতৃ পিতামহই যেনেকৈ প্ৰজা সমস্তক পালন কৰি আহিছে,
আৰু আজি এই পাদৱগণো তোমালোকৰ এই প্ৰজা তোমালোকেই পালন কৰিব লাগিব। গতিকে পাদৱগণ তোমালোকে ধ্বংস নকৰিবা। আৰু ব্ৰহ্মাৰ উপদেশ মতেই চন্দ্ৰৰ উপদেশ মতেই তেওঁলোকে এই কন্দুমণি আৰু প্ৰমলোচা অপেশ্বৰীৰ কন্যা আৰু পাদৱগণ আৰু চন্দ্ৰৰ দ্বাৰা পালিতা কন্যা এই সুন্দৰী কন্যা মাৰিচাক তেওঁলোকলৈ বিবাহ দিছিল। দশপ্ৰচতাই মাৰিচাক বিবাহ কৰাৰ পাছত তেওঁলোকৰ মাজত এটি সন্তানৰ জন্ম হয়। সেই সন্তানেই হৈছে দক্ষ, প্ৰজাপতি দক্ষ। ব্ৰহ্মাই যেতিয়া স্বজন কাৰ্যত নিজকেই অপাৰগ বুলি চিহ্নিত কৰিছিল, সেই সময়ত তেওঁৰ কাৰ্যত সহায় কৰাৰ বাবেই 9জন প্ৰজাপতিৰ সৃষ্টি কৰিছিল। তাৰেই এজন দক্ষ প্ৰজাপতি। দক্ষ প্ৰজাপতিয়ে তেওঁ ভগৱন্ত প্ৰভুক হংসগুহ্য প্ৰাৰ্থনা কৰি তেওঁ সন্তুষ্ট কৰিছিল, যি কাৰণত ভগৱন্তই প্ৰজাপতি দক্ষক আশীৰ্বাদ প্ৰদান কৰিছিল। কিন্তু এনেকৈও কৈছিল যে সেই প্ৰজাপতি দক্ষ, তুমি যোৱা, তোমাৰ বাবে আমি 5জনীৰ কন্যা আশিকনীক তোমাৰ বাবে আমি অৰ্পণ কৰিলোঁ। তুমি আশিকনীক তোমাৰ পত্নী হিচাপে গ্ৰহণ কৰি তুমি সংসাৰ এই ৰতি ধৰ্ম তুমি পালন কৰা আৰু তোমাৰ শত সহস্ৰ সন্তান উৎপাদন হ'ব আৰু সকলোৱেই আমাৰ মোহত মোহিত হ'ব। যদিও সকলো মৈথুন ধৰ্মত লিপ্ত হৈ থাকিব, তথাপি তেওঁলোক আহি আমাৰ মায়াতেই লিপ্ত হৈ আমাতেই সকলো অৰ্পণ কৰি আমাতেই তেওঁলোক লীন যাব। এই কথা কিন্তু হংসগুহ্য প্ৰাৰ্থনাত সন্তুষ্ট হৈ দক্ষক ভগৱন্তই এই উপদেশ প্ৰদান কৰি থৈছিল। আশিকনীৰ গৰ্ভত দক্ষ প্ৰজাপতিয়ে 10,000 পুত্ৰ জন্ম দিলে। এই 10,000 পুত্ৰক যাক হৰ্যশ্ব বুলি জনা যায়, এই হৰ্যশ্বসকলক জন্ম দিয়েই প্ৰজাপতি দক্ষই কৈছিল যে তোমালোকে এতিয়া প্ৰজাৰ সৃষ্টি কৰা। কিন্তু তেওঁলোকেও পিতৃৰ উপদেশ ল'ব খুজিছিল যে পিতৃ, আমি প্ৰজা সৃষ্টি কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? আৰু তেতিয়াও দক্ষই তেওঁলোকক ভগৱন্তক সন্তুষ্ট কৰিলেই যে তেওঁলোকৰ কাৰ্যসিদ্ধি হ'ব, সেই কথা দক্ষ প্ৰজাপতিয়ে পুত্ৰসকলক কৈছিল। আৰু পিতৃৰ উপদেশ লৈ সেই হৰ্যশ্বসকলে সিন্ধু নদী য'ত গৈ সাগৰৰ লগত সংগম হৈছে, তাত য'ত নাৰায়ণ সৰোবৰ অৱস্থিত, য'ত নাৰায়ণ আশ্ৰম অৱস্থিত, সেই নাৰায়ণ আশ্ৰমৰ ফালে তেওঁলোক গতি কৰিলে আৰু তাত গৈ তেওঁলোকে সহস্ৰ বছৰ তেওঁলোকে ভগৱন্তৰ চৰণত নিজকে অৰ্পণ কৰি ভগৱন্তক উপাসনা কৰিবলৈ লাগিল। এতিয়া তেওঁলোকে যেতিয়া ভগৱন্তক উপাসনা কৰি আছিল, সেই সময়ত সেই তীৰ্থক্ষেত্ৰত উপস্থিত হৈছিল নাৰদ। এই পবিত্ৰ তীৰ্থজল স্পৰ্শ কৰি হৰ্যশ্বসকল পৰমহংসত মন দি তেওঁলোকে উপাসনা কৰি থকা অৱস্থাতেই, য'ত তেওঁলোকৰ প্ৰজাবৃদ্ধিৰ নিৰ্দেশনাৰ বাবেই পিতৃৰ বাসনা পূৰ্ণ কৰাৰ বাবে তেওঁলোক তপস্যাত মগ্ন হৈছিল, সেই সময়ত সেই স্থানত নাৰদ মহৰ্ষি নাৰদৰ তাত উপস্থিত হৈ নাৰদে তেওঁলোকক সুধিছিল যে তোমালোকে পৃথিৱীৰ অন্তৰ্ভাগ দৰ্শন কৰা নাই নহয়? পৃথিৱীৰ অন্তৰ্ভাগত এখন ৰাজ্য আছে। তাত কেৱল এজন মাত্ৰ মানুহে বিৰাজ কৰি আছে। তাত এটা গাঁত আছে, তাত প্ৰৱেশ কৰিলে কোনো ওলাই আহিব নোৱাৰে। তাত এগৰাকী স্ত্ৰী আছে,
তেওঁ অত্যন্ত সতী বিভিন্ন সাজপাৰ অলংকাৰেৰে তেওঁ নিজকে সজাই পৰাই থকাতেই ব্যস্ত। আৰু তাত এজন পুৰুষ আছে, সেইজনেই তেওঁৰ পতি। সেইখন ৰাজ্যত আৰু এখন নদী আছে, যিখন নদী উভয় দিশেই প্ৰবাহিত হৈ আছে। আৰু সেই তাতেই এটা আশ্চৰ্য গৃহ আছে, যিটো গৃহ 25টা উপাদানেৰে নিৰ্মিত। তাত এটা হংস আছে, যি বহুবিধ শব্দ কৰি থাকে। আৰু এটা বস্তু আছে তাত, খুৰ আৰু বজ্ৰৰ দ্বাৰা নিৰ্মিত, আৰু ই ভ্ৰমণশীল। তোমালোকে এইবিলাক দৰ্শন কৰা নাই নহয়নে? নাৰদ মুনিয়ে এই 11টা প্ৰশ্ন তেওঁলোকৰ ওচৰত অৱতাৰণা কৰিলে। নাৰদ মুনিৰ এই প্ৰশ্নসমূহ তেওঁলোকে হৃদয়ংগম কৰিবলৈ যত্ন কৰিলে। তেওঁলোকে নাৰদ মুনিৰ এই প্ৰশ্নসমূহ নিজে নিজেই অনুধাৱন কৰি নিজে নিজেই তেওঁলোকে বুজি পাবৰ চেষ্টা কৰিলে। তেওঁলোকে চিন্তা কৰিলে যে ভূ মানে পৃথিৱী, অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে কৰ্মক্ষেত্ৰ। কৰ্মৰ ফলস্বৰূপে যি জড় শৰীৰত উৎপন্ন হৈছে, সেয়ে হৈছে জীৱৰ কৰ্মক্ষেত্ৰ। নিজৰ কৰ্মফল ভোগৰ বাবেই জীৱই বাৰে বাৰে বিভিন্ন প্ৰকাৰ জড় শৰীৰ প্ৰাপ্ত হয়, আৰু যিটো ভৱবন্ধনৰো মূল কাৰণ। অজ্ঞানবশতঃ যদি জীৱই অনিত্য সকাম কৰ্মত লিপ্ত হয় আৰু এই বন্ধন মুক্তিৰ চিন্তা নকৰে, তেন্তে অনিত্য কৰ্মৰ অনুষ্ঠানত কোনো লাভ নহ'ব। হৰযশ্বসকলে এই পৃথিৱীৰ অন্তৰ্ভাগৰ কথা এনেদৰে বুজিবলৈ তেওঁলোকে চেষ্টা কৰিলে। নাৰদ মুনিয়ে কৈছিল, তাত এখন ৰাজ্য আছে আৰু তাত এজন পুৰুষ আছে। ইয়াৰ তাৎপৰ্য হৰযশ্বসকলে এনেদৰে বুজিবলৈ চেষ্টা কৰিছিল, তেওঁলোকে এনেদৰে হৃদয়ংগম কৰিছিল যে পৰমেশ্বৰ ভগৱান সৰ্বতোভাৱে স্বতন্ত্ৰ আৰু সৰশ্বৰ্যপূৰ্ণ। তেওঁ জৰা প্ৰকৃতিৰ গুণৰ অধীন নহয়। তেওঁ জড় সৃষ্টিৰ অতীত। গতিকে ভক্তসকলে জ্ঞানৰ দ্বাৰা সেই পৰমেশ্বৰ ভগৱানক জানিবৰ বাবে চেষ্টা সদায় অব্যাহত ৰাখিব লাগে। নাৰদে হৰযশ্বসকলক এনেদৰেও কৈছিল যে তাত এখন বিল আছে বা এটা ছিদ্ৰ আছে, তাত প্ৰৱেশ কৰিলে কোনো উভতি আহিব নোৱাৰে। হৰযশ্বসকলে এই ৰূপকৰ অৰ্থ এনেদৰে বুজিবলৈ চেষ্টা কৰিছিল যে যেনেকৈ পাতালত প্ৰৱেশ কৰিলে কোনো আৰু বাহিৰলৈ ওলাই আহিব নোৱাৰে, ঠিক তেনেকৈ বৈকুণ্ঠ ধামত প্ৰৱেশ কৰিলে এই জড় জগতৰ সংস্পৰ্শলৈ আৰু কোনো উভতি আহিব নালাগে। তেনেহ'লে সেই বৈকুণ্ঠ ধাম দৰ্শনৰ চেষ্টা সকলোৱে কৰিবলৈ অব্যাহত ৰাখিলে তেওঁলোকৰ প্ৰচেষ্টা। তেওঁলোকে কেনেকৈ বৈকুণ্ঠ ধাম দৰ্শন হ'ব, সেই প্ৰচেষ্টা তেওঁলোকে অব্যাহত ৰাখিলে। নাৰদ মুনিয়ে এগৰাকী বেশ্যা ৰমণীৰ কথা তেওঁ প্ৰকাশ কৰিছে। সেই বেশ্যা ৰমণীগৰাকী হৈছে, হৰযশ্বসকলে তেওঁক চিনিব পাৰিছে এনেদৰেই যে যিগৰাকী ৰমণীয়ে ৰজোগুণা, আমাৰ যিটো দেহত ৰজোগুণ প্ৰকাশ কৰি আছে, সেই ৰজোগুণকেই বেশ্যা ৰমণীজনীৰ লগত তুলনা কৰিছে। যিজনী ৰমণীৰ কথা কৈছে, তেওঁ নানাবিধ সাজপাৰ, নানাবিধ অলংকাৰেৰে অনবৰতে নিজকেই সজাই পৰাই থাকিবৰ বাবে তেওঁ যত্ন কৰি আছে। গতিকে সেই নাৰীগৰাকী হৈছে, সেই ৰমণীগৰাকী হৈছে এই আমাৰ যি ৰজোগুণ, সেই ৰজোগুণৰ কথা প্ৰকাশ কৰিছে। নাৰদ মুনিয়ে এগৰাকী বেশ্যা, সেই বেশ্যাগৰাকীৰ প্ৰতি এজন পুৰুষৰ কথাও কৈছে। সেই পুৰুষজন হৈছে আমাৰ লগত থকা যি সকাম কৰ্ম, এই সকাম কৰ্মসমূহক সেই বেশ্যা নাৰীগৰাকীৰ পতি বুলি চিহ্নিত কৰিছে। নাৰদ মুনিয়ে এখন নদীৰ কথা কৈছে, যিখন নদীত জীৱ সমস্তই হাবুডুবু খাই আছে, যিখন নদীত
আমাৰ উভয় দিশেই প্ৰবাহিত হৈ আছে। যিখন নদীত জীৱ সমস্ত হাবুডুবু খাই ইপাৰ সিপাৰ নোপোৱা হৈছে, কোনো কুল নোপোৱা হৈছে, সেই নদীখন কি নদী? আমাৰ মায়া নদী। আমি কেনেকৈ মায়াক আমি মৰ্দন কৰিব পাৰিম, কেনেকৈ মায়াক দমন কৰি আমি আগুৱাই যাব পাৰিম, সেইখন হৈছে আমাৰ মায়া নদী। তাৰ কাৰণে আমি ভগৱন্তৰ ওচৰত আমি যে প্ৰাৰ্থনা কৰিব লাগিব, আমি যে ভগৱন্তৰ চৰণত সেৱা কৰিব পাৰিব লাগিব, ভগৱন্তক যে আমি উপযুক্ত প্ৰাৰ্থনাৰে উপযুক্ত স্তুতিৰে আমি যে তেওঁক সন্তুষ্ট কৰিব পাৰিব লাগিব, সেই কথাও হৰযশ্বসকলে নিজে বুজাৰ চলেৰে আমাৰ প্ৰতিও সেই উপদেশ প্ৰদান কৰিছে। নাৰদ মুনিয়ে কৈছিল 25টা উপাদানেৰে গঠিত এটা গৃহৰ কথা। সেই গৃহভাগ হৈছে আমাৰ মনুষ্যৰ এই শৰীৰটো। এই শৰীৰটোৱেই আমাৰ সেই 25টা উপাদানেৰে গঠিত সেই শৰীৰ। নাৰদ মুনিয়ে এটা সংশৰ কথা কৈছে, জ্বৰ আৰু চিন্ময় শক্তিৰ উৎসই হৈছে ভগৱান। এই দুই শক্তিৰ বিষয়ে বিশেষ জ্ঞান নাথাকিলে ভগৱানক উপলব্ধি কৰিব পৰা নাযাব। গতিকে নাৰদে আৰু কি কৈছিল, যে নাৰদে খুৰ আৰু বজ্ৰৰ দ্বাৰা নিৰ্মিত এটা বস্তুৰ কথা কৈছে, আৰু সেইটো কি? সেই বস্তুটোৱে হৈছে কাল, যি কালে আমাক অনবৰত আগুৱাই নি আছে, কালে যি আমাক দংশন কৰি আছে। আমি সেই কালৰ হাত সাৰিবলৈ হ'লে আমি যে ভগৱন্তৰ চৰণত আমাৰ নিজকে সমৰ্পণ কৰিব পাৰিব লাগিব, সেই কথা আমি হৃদয়ংগম কৰিব পাৰিব লাগিব। ভগৱন্তক আমি কেনেকৈ হৃদয়ংগম কৰিব পাৰিম? আমি সৎসংগত, সাধুসংগত, ভকতৰ সংগত আমি একমাত্ৰ হৰিৰ কথা শ্ৰৱণ কীৰ্তনৰ জৰিয়তে, হৰিৰ কথা আলাপ আলোচনাৰ জৰিয়তে আমি হৰিক আমাৰ হৃদয়ত দেখিবলৈ আমি সদায় যত্ন কৰিব লাগিব। নাৰদ মুনিয়ে কৈছিল, অজ্ঞানবশতঃ পিতৃৰ আদেশ অমান্য কৰি তেওঁলোকে কিয় এই নাৰায়ণশ্বৰ অৰ্থাৎ এই নাৰায়ণ সৰোবৰৰ পাৰত আহি তেওঁলোকে এই তীৰ্থক্ষেত্ৰত কিয় তেওঁ এই তপস্যা কৰিব লগা হ'ল? এতিয়া এই সময়ত তিনিজন গুৰুৰ কথা আহিছে। যি সময়ত এই নাৰদ মুনিয়ে তেওঁলোকক এই উপদেশ দিছিল, নাৰদ মুনিৰ উপদেশ তেওঁলোকে যেতিয়া হৃদয়ংগম কৰিব পাৰিছিল, নাৰদ মুনিৰ এই কথা হৃদয়ংগম কৰি, এই সমস্ত উপদেশ হৃদয়ংগম কৰি হৰযশ্বসকলে একমাত্ৰ ভগৱন্তৰ চৰণত নিজকে সমৰ্পণ কৰি তেওঁলোক যি পশ্চিম দিশে গমন কৰিলে আৰু তেওঁলোক উভতি নাহিল। যেতিয়া এই হৰযশ্বসকল উভতি নাহিল, অৰ্থাৎ আশিক্নি আৰু দক্ষৰ 10,000 পুত্ৰ যেতিয়া নাৰদৰ উপদেশ পায়, তেওঁলোকে কৃষ্ণতেই মন প্ৰাণ সমৰ্পণ কৰি তেওঁলোক এক কৃষ্ণমুখী হ'ল। তেতিয়া আৰু দক্ষই আৰু 1000 পুত্ৰ উৎপাদন কৰিলে। তেওঁলোককো সেই হৰযশ্বসকলৰ দৰেই উপদেশ প্ৰদান কৰিলে যে তোমালোকেও সৃষ্টিৰ কাৰ্যত লিপ্ত হোৱা। সেইসকলক সবলাশ্ব নামে জনা যায়। সেই সবলাশ্বসকলো তেতিয়া এই জ্যেষ্ঠসকলৰ পদাংগ অনুসৰণ কৰিলে, আৰু তাতেই নাৰায়ণশ্বৰতেই গৈ নাৰদে যেতিয়া তেওঁলোকক লগ পাইছিল, নাৰদে সেই হৰযশ্বসকলক দিয়াৰ দৰে উপদেশ প্ৰদান কৰিলে, আৰু সেই উপদেশ পায়েই তেওঁলোকো একমাত্ৰ কৃষ্ণকেই চিন্তা কৰি কৃষ্ণতেই তেওঁলোকে দেহ মন সমৰ্পণ কৰি তেওঁলোক কৃষ্ণমুখী হৈ একমাত্ৰ পশ্চিম ফালেই যে গমন কৰিলে, তেওঁলোক আৰু উভতি নাহিল। যি সময়ত প্ৰজাপতি দক্ষই হংসগুজ্য প্ৰাৰ্থনা কৰি ভগৱন্তক সন্তুষ্ট কৰিছিল, ভগৱন্তই প্ৰজাপতি দক্ষক উপদেশ দিছিল যে যদিও তুমি মৈথুন কৰ্মত লিপ্ত থাকিবা, তুমি ৰতি ধৰ্মত লিপ্ত থাকিবা, তোমাৰ পুত্ৰসকলো সেই মৈথুন ধৰ্মতেই লিপ্ত হ'ব, তথাপি তেওঁলোকে কিন্তু ভগৱন্তৰ চৰণত যে একান্ত চিত্তে সমৰ্পণ কৰি তেওঁলোক যে ভগৱন্ততেই লিপ্ত হ'ব, সেই কথা ভগৱন্তই উপদেশ প্ৰদান কৰিছিল, আৰু সেই উপদেশেই এতিয়া ফলিয়ালে। এতিয়া যিহেতু দক্ষই তেওঁৰ পুত্ৰসকল আৰু উভতি নাহিল,
উভতি নহাৰ শোকত তেওঁ ম্ৰিয়মান হৈ আছে। তেওঁ যি সময়ত নাৰদক লগ পাইছিল সেই সময়ত নাৰদক তেওঁ কৈছিল যে তুমি যি অন্যায় কৰিলা, মোৰ পুত্ৰসকলক তুমি অন্যায় কৰিলা, কাৰণ তেওঁলোক এতিয়াও দেৱতা, ঋষি আৰু পিতৃৰ ঋণত ঋণী হৈ থাকিল। তুমি তেওঁলোকক সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিবলৈ, অৱলম্বন কৰিবলৈ তুমি তেওঁলোকক বাধ্য কৰালা। তুমি এইটো অন্যায় কৰিলা। যি সময়ত আমি নিজে অৰ্থাৎ প্ৰজাপতি দক্ষই কৈছিল যে দেৱযজ্ঞ, ঋষিযজ্ঞ, পিতৃযজ্ঞ আৰু নৃযজ্ঞ যিহেতু দক্ষ প্ৰজাপতিয়ে নিজেই পালন কৰাৰ কথা কৈছিল, আৰু এই সময়ত তেওঁ সকাম কৰ্মৰ অনুষ্ঠান একো নকৰাকৈ কেনেকৈ নিষ্কাম কৰ্মৰ ধাৰণ কৰি কেনেকৈ পুত্ৰসকল তেওঁক এৰি কেনেকৈ বৈকুণ্ঠগামী কৃষ্ণৰ চৰণত নিজকে সমৰ্পণ কৰিব পাৰিলে, সেই কথা দক্ষ প্ৰজাপতিয়ে নাৰদক পুনৰবাৰ প্ৰশ্ন কৰিছিল। আৰু এই কথাতেই ক্ৰোধিত হৈ নাৰদ মুনিক দক্ষই অভিশাপ দিছিল যে তুমি মোক যি অন্যায় কৰিলা, এই অন্যায়ৰ প্ৰতিফলৰ বাবেই তোমাক মই অভিশাপ প্ৰদান কৰিছোঁ যে তুমি বিশ্ব ব্ৰহ্মাণ্ডত ক'তো তুমি স্থান নাপাবা। তুমি একমাত্ৰ ভগৱন্তৰ নাম লৈ বিশ্ব ব্ৰহ্মাণ্ড তুমি ভ্ৰমণ কৰি ফুৰিব লাগিব। প্ৰভুসকল, আমি হংসগুজ্য প্ৰাৰ্থনা, যি হংসগুজ্য প্ৰাৰ্থনা প্ৰজাপতি দক্ষই ভগৱন্তৰ ওচৰত কৰিছিল, সেই হংসগুজ্য প্ৰাৰ্থনাৰ কথা আমি আমাৰ পৰৱৰ্তী পৰ্যালোচনাত আমি আগবঢ়াম। আৰু আমি আজিৰ পৰ্যালোচনা ইমানতে সামৰিব খুজিছোঁ। পুনৰবাৰ আপোনাসৱৰ শ্ৰীচৰণত আমি সেৱা জনাই আমি আমাৰ আজিৰ পৰ্যালোচনা ইয়াতেই সামৰণি মাৰিছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ।